এই যে প্ৰভু ঈশ্বৰ বুলি কয় যে এই শব্দটো বেয়া পাওঁ হি cannot be God right আৰু বুদ্ধিজীৱত কয় যে বুদ্ধই কৈছে যে you are God I am not কৃষ্ণ ভগৱান নহয় তাক এটা ভগৱান আছে he was a man যেটা বুদ্ধই কয় আমার মনে হয় কেউ কয় যে প্রভু ঈশ্বর মই প্রভু ঈশ্বর so এইবিলাক বস্তু নাইকিয়া কৰিব লাগে so don't say প্রভু ঈশ্বর yes you respect right you respect me don't say that এটা মই কম কথা প্রভু ঈশ্বর শিষ্য এইবিলাক নাই তেওঁ গায়ক হ'ব পাৰে তেওঁ সাংস্কৃতিক দিশটো তেওঁ হস্তক্ষেপ যাতে কৰি ভাৰতীয়ৰ যিটো গীতা ভাগৱতৰ আধ্যাত্মিকতা শ্ৰীকৃষ্ণক যিটো ভগৱান বুলি স্বীকাৰ নকৰা উক্তি তেনেকুৱাত আমি সাৱধান কৰি দিছোঁ ভাৰতীয় এটা আধ্যাত্মিকতাক জুবিন গাৰ্গে নৎসাত কৰাটো দৈবিক আৰু আসুৰিক দুটা জন্মগ্ৰহণ কৰিছে আমি সাৱধান কৰি দিছোঁ মাজুলীত আহি তেনেকুৱাকৈ মাজুলী আধ্যাত্মিক ক্ষেত্ৰত যাতে অদূৰ ভৱিষ্যতলৈ এনেকুৱা বিভেদৰ সৃষ্টি নকৰে দ্বিতীয়বাৰ যদি কয় আমি তেতিয়াহ'লে ঐশ্বৰিক শক্তিৰ ওপৰত সমস্ত দায়িত্ব আমি আমাৰ তৰফৰ পৰা মাজুলীৰ তৰফৰ পৰা আমি অৰ্পণ কৰিবলৈ বাধ্য হ'ম এইবিলাক জকাই মানুহ যদি পললৈ যায় তদনুৰূপ আধ্যাত্মিক বস্তুটো ইমান সহজ নহয় ভাৰতীয় এটা আধ্যাত্মিকতাক জুবিন গাৰ্গে নৎসাত কৰাটো দৈবিক আৰু আসুৰিক দুটা জন্মগ্ৰহণ কৰিছে ভগৱন্তই নিজেই কৈছে আৰু ঈশ্বৰ শব্দটো উদ্ধৱই ব্যৱহাৰ কৰিছিলে ভগৱন্তক তেতিয়া সমস্ত আধ্যাত্মিকতা দিছিলে বহুত জ্ঞান আছিল কিন্তু ভক্তিটো নাছিল এজন সত্ৰাধিকাৰক ৰাইজে নহয় অসমবাসীয়ে নহয় সকলোৱে শ্ৰদ্ধা কৰে ঐশ্বৰিকতা থকা নথকাক লৈ নহয় বিশেষকৈ সাধাৰণতে আমি দেখা পাওঁ উদাসীত সত্ৰসকল যিসকল আছে সত্ৰাধিকাৰ সেইসকলে ঈশ্বৰ শব্দটো ব্যৱহাৰ কৰে ইয়াত কাৰোবাৰ গা পৰাটো কথা নহয় আৰু আমি সাৱধান কৰি দিছোঁ মাজুলীত আহি তেনেকুৱাকৈ মাজুলী আধ্যাত্মিক ক্ষেত্ৰত যাতে অদূৰ ভৱিষ্যতলৈ এনেকুৱা বিভেদৰ সৃষ্টি নকৰে তেওঁ গায়ক হ'ব পাৰে তেওঁ সাংস্কৃতিক দিশটো তেওঁ হস্তক্ষেপ যাতে কৰি ভাৰতীয়ৰ যিটো গীতা ভাগৱতৰ আধ্যাত্মিকতা শ্ৰীকৃষ্ণক যিটো ভগৱান বুলি স্বীকাৰ নকৰা উক্তি তেনেকুৱাত আমি সাৱধান কৰি দিছোঁ দ্বিতীয়বাৰ যদি কয় আমি তেতিয়াহ'লে ঐশ্বৰিক শক্তিৰ ওপৰত সমস্ত দায়িত্ব আমি আমাৰ তৰফৰ পৰা মাজুলীৰ তৰফৰ পৰা আমি অৰ্পণ কৰিবলৈ বাধ্য হ'ম